নমস্কাৰ মই উপস্থিত আছোঁ গোলাঘাট জিলাৰ কুমটা সমষ্টিৰ অন্তৰ্গত এই আধুলি চুক গাঁৱত আৰু মই প্ৰথমতে ক'বলৈ ওলাইছোঁ যে এই কলখানি মই দেখুৱাই ল'বলৈ বিচাৰিছোঁ। এই কলখানি প্ৰস্তুত কৰিবলৈ কিমান কষ্ট, কিমান দুখ ভাগৰে কুটীৰ শিল্প এনেদৰে জীয়াই ৰাখিছে ঢেকিয়ালত। আৰু মই উপস্থিত আছোঁ ইয়াত। মই প্ৰথমতে দেখুৱাই ল'বলৈ বিচাৰিছোঁ এঘৰ মানুহৰ ঘৰত মই উপস্থিত আছোঁ, যে ঘৰটো মই দেখুৱাই ল'বলৈ বিচাৰিছোঁ যে ঘৰটো এক জৰাজীৰ্ণ অৱস্থা, কোনো ধৰণৰ চৰকাৰী সা সুবিধা আজিলৈকে পোৱা নাই। যে ঘৰটো এনেকুৱা এটা অৱস্থাত আছে, যদি ধুমুহা আহে তেতিয়া এই ঘৰটো হয়তো টিং উৰুৱাই লৈ যাব পাৰে। আৰু মই ঘৰটো দেখুৱাই দিব বিচাৰিছোঁ যে কি অৱস্থাত এই ঘৰটো এতিয়া আছে। মই ভিতৰলৈ আৰু যাবলৈ চেষ্টা কৰিম। ভিতৰত যেনেকৈ দৰে কলহ প্ৰস্তুত কৰি আছে। এটা কলহ বনাবলৈ কিমান দিন লাগে? এই কলহ বনাবলৈ ৰ'দ দিলে সোনকালে হয়, ৰ'দৰ ওপৰতহে কথা। এইবোৰ মাটিবোৰ আনিব লাগিব, আনি পেলাই কুটিবই লাগিব, বালি চালি দি কুটি পানী দি আলু আটা মঠা দি মঠিব লাগিব। তাৰপিছত সেয়া লাডু কৰি এখন এটা পাত হ'ব, পাতটো দুখনকৈ দুটা কৰিলে এটা হ'ব কলহ। তাৰপিছত সেই কলহটো আনি পেলাই পাতখিলা আনি পেলাই এটা এই বুলীয়া আছে, এই বুলীয়াবিলাক এনেকুৱা এইটো কৰিব লাগিব, এইবিলাক বাতি নিচিনা কৰিব লাগিব। ইয়াত এই এথালিটোত এইটো বাতি নিচিনা হ'ব। এই বাতিটো পাই দুটা তাৰমানে দুটা লগালে এটা কলহ হ'ব। এই মুখখন কাটিব লাগিব সেইটো গোটেই। তাৰপিছত তাত ডিঙি লগাব লাগিব। ডিঙি কটা এক্সট্ৰা মানুহ আছে, আমাৰজনে কাটে। আৰু এতিয়া বনোৱা মানুহ নাইকিয়া হ'ল গাঁৱত। এতিয়া মই তাৰমানে 11 চনৰ পৰাহে বনাইছোঁ। পুৰণাবোৰ মানুহ নাইকিয়া হ'ল, নবনোৱা হ'ল। আমাৰ এতিয়া 3টামান পাক পোৱা হ'ল, 300 মান। আগৰ অতীজৰ পৰাই আছিলে। আমাৰ মাহঁতে আগৰ অতীজৰ পৰা এইবোৰ কৰি আছিলে, এইবোৰ কৰি মেলি খাই বৈ আছিলে। এতিয়া মাহঁত আৰু ঢুকাই থাকিলে, এতিয়া মইহে কৰি আছোঁ গাঁওখনৰ ভিতৰত। প্ৰভাতদাৰ লগত আছোঁ, তাৰপিছত আমাৰজন আছে। আমি এই 3টাহে মানুহ। তাৰপিছত নবৌ আছে লগত, আৰু টেকেলি চেকেলি বনোৱা আমাৰ মানুহে নাই। হয়, যিটো সময়ত ঢেকিয়ালৰ কলহ বুলি ক'লে বিখ্যাত আছিল অসম, কিন্তু এতিয়া সেই পৰ্যায় হৈ থকা নাই। আৰু এতিয়া সেই গাঁওখনৰ ভিতৰত মাত্ৰ এঘৰ ব্যক্তিয়েহে সেই কুটীৰ শিল্প ধৰিবলৈ সক্ষম হৈছে। কিমান কষ্ট এটা কলহ বনাবলৈ। এনেদৰে এটা বাতি কৰিব লাগিব, সেই বাতিটোৰ পৰা এনেদৰে কলহ ৰূপ দিছে খুন্দি খুন্দি। আৰু এটা কলহ যদি আপুনি বনায় তেতিয়া 1 বা 2 দিন লাগে এটা কলহ বনাবলৈ। কি কষ্টৰে এনেদৰে এটা কলহ প্ৰস্তুত কৰিছে। মই আৰু দেখুৱাবলৈ চেষ্টা কৰিম। আৰু গাঁওখনত কোনেও কৰা নাই, ময়ে আৰু এই প্ৰভাত বৰা যে তেখেতেই কৰিছে। আৰু আজি আমি অলপ দিনৰ পৰা একেলগে কামটো চলাই কুটীৰ শিল্পটো চলাই আহিছোঁ বৰ্তমান। কিন্তু আমাৰ বহুত অসুবিধা আছে। আমি এই বিষয়ে চৰকাৰকো অৱগত কৰিছোঁ, বা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আপোনালোকৰ নিচিনা তেনেকুৱাবিলাকতো আমি বহুত হেৰি কৰিছোঁ। কিন্তু আজিলৈকে কোনো কাৰণত ফলপ্ৰসূ হোৱাগৈ নাইকিয়া। কিন্তু এইখিনি কৰিবলৈ যাওঁতেনে আমাৰ কেঁচা সামগ্ৰী বহুত অসুবিধা আছে। আমি আহল বহল দৃষ্টিত কৰিবলৈ অসুবিধা হোৱাৰ কাৰণে এনেকৈ থুলমূলকৈ কৰি আৰু বৰ্তমান কুমাৰ শিল্পটো জীয়াই ৰখা হৈছে। আজি যোৱা 26 ডিচেম্বৰ দিনা আমাৰ কুটীৰ শিল্পৰ কাৰখানাৰ ঘৰটো জ্বলি গ'ল। কিন্তু এই বিষয়ে আমি গৈ আবেদন কৰিছিলোঁ DC মহোদয়ৰ ওচৰত, কিন্তু আমি কোনো ফলপ্ৰসূ নাপালোঁ। তাৰ আগতো আমাৰ মৃণাল শইকীয়া বাপজনাও আহি পেলাই আমাৰ ইয়াত বহুবিলাক চাইছিলে, কৰিছিলে। ইয়াৰ বিষয়েও আমাৰ ওচৰত কিবা এটা কৰি দিম বুলি কৈছিলে 2জনক।
কিন্তু কোনো আজিলৈকে আশা নেদেখিলোঁ আৰু। কিন্তু আমিও কিমান যোগাযোগ কৰিম আৰু এতিয়া নিজৰ দুইজনৰ চাহিদাৰ ওপৰত ভিত্তি কৰি পেলাই কৰিবলৈ যাওঁতেনে বিভিন্নবিলাক অসুবিধা আছে। সেই কেঁচা সামগ্ৰীখিনি আনিবলৈ যাওঁতে আমাৰ যাতায়াতৰ অসুবিধা, যাতায়াতৰ ৰাস্তা পদূলি চববিলাক ভাল হৈছে যদিও আমাৰ কুটীৰ শিল্পলৈ অহা যি চোৱা ৰাস্তা সেই চোৱাই যে খেলি মেলি আৰু গোটেই যেনিবা গোলাঘাটলৈকে ভালেই হৈ থাকিল, তেতিয়া আমাৰ কাম নাইকিয়া তেনেকুৱাবিলাক কণ্ডিশ্যন। তাৰপিছতে মানে এইবিলাকৰ কি হয়, এতিয়া যোৱা ঘৰটোত আমাৰ 2 বাণ্ডলমান টিং আছিলে, অন্ততঃ কেঁচা কেজি 50,000 টকাৰ সামগ্ৰী আছিলে। এতিয়া গোটেইখিনি পুৰি পেলালে, এতিয়া আমি আৰু জিৰ' 2জন একো এটা গোটাই ল'ব পৰা নাই। আপোনালোকে দেখিছে ন আজি কেনেকুৱা অৱস্থাত এই কামটো আকৌ পিছৰ পৰ্যায়ত চলি থকা হৈছে। বৰষুণ দিলে হাঁহ কানি নিকানি আমাৰ তাৰপিছত ওলৈ তলৈ যাবলৈ হ'লে ৰাস্তাটো দেখিছে নাই, ৰাস্তাটো এনেই জব কাৰ্ডে অলপ কাম কৰি অলপ হেৰি কৰিলে, আমি দুইটানে মেৰামেতি কৰি পেলাই অকণমান কিবা এটা কৰি লৈছোঁ, কিন্তু সেইদেই নহয় হিচাপমতে। মেইন কথা কাৰেণ্ট চবৰ ঘৰতেই হৈছে, কিন্তু কাৰেণ্টটো ঘৰলৈহে হৈছে, ঘৰৰ পৰা আমি কুটীৰ শিল্পৰ ফালে নিব পৰা পৰ্যায় আমাৰ মানে সুবিধাও নাই, আৰু চৰকাৰে কৰি নিদিলে আমি কোনো কৰিব নোৱাৰোঁ আৰু পৰ্যায়বোৰ তেনেকুৱাকৈ চলি আছে। আৰু এই কামখিনি কৰিবলৈ যাওঁতেনে আমাৰ এই আগফালৰ মেদেলোৱা পথাৰ বুলি কয়, মেদেলোৱা পথাৰৰ পৰা আমি গাঁত দি মাটিটো আনো, আৰু আনি পেলাই এই আমাৰ এই অলপ আগত যে দেখিছে গাঁতটো, তাতে আমি মাটিটো উপযোগী কৰি প্ৰস্তুত কৰিব লাগে।